হেমেন বৰ্মন নামৰ ল'ৰাজন আছে ইয়াতে আমাৰ শ্যামনগৰত থাকে। তেওঁ মোৰ একাউণ্টত আজিৰ পৰা প্ৰায় 3 মাহ আগত মানে 11 জুলাই 2024 25,000 টকা তেওঁ মোৰ একাউণ্ট সোমাই দিলে। এজ এ কাষ্টমাৰ তেওঁ আহিছিলে, মোৰ দোকান আছে গম পাই। তো তেওঁ 25,000 টকা মোৰ তাত সোমালে। তাৰপাছত সোমাই তেওঁ মোক ক'লে যে আপুনি মোক পইচাটো আপুনি এখন ৰাখক, মোক আপুনি পইচাটো কেছ পইচা উলিয়াই দিয়ক। মই ঠিক আছে, কাৰণ এইটো মোৰ বিজনেছ আছে, মই তাৰ কাৰণে কিবা এটা পইচা এমাউণ্ট ৰাখোঁ, সেইটো ৰাখি মই তেওঁক 24,700 টকা মানে 300 টকা আমি ৰাখোঁ, 24,700 টকা মই তেওঁক ঘূৰাই দিলোঁ। ঘূৰাই দিয়াৰ পিছত তেওঁ গুচি গ'ল। তাৰ পৰা 2-3 ঘণ্টাৰ পিছতে বেংকৰ পৰা মোক এটা মেছেজ আহিলে যে আপোনাৰ 25,000 টকাটো হোল্ড কৰি দিয়া হৈছে, লাগিলে মই আপোনাক ইমেজখিনি দি দিব পাৰোঁ। তাৰপিছত মোৰ মাথা গৰম হৈ গ'ল, 25,000 টকা কিয় হোল্ড কৰিলে। তাৰপিছত নেক্সট দিনা শুক্ৰবাৰ আছিলে, শুক্ৰবাৰে মোৰ ব্যস্ততাৰ কাৰণে মই যাব নোৱাৰিলোঁ, কিন্তু শনিবাৰে আকৌ ছেকেণ্ড ছেটাৰডে আছিল, যাৰ কাৰণে সিদিনাও যোৱা নহ'ল। তো ৰবিবাৰটো থাকি গ'ল। সোমবাৰে মই বেংকত গ'লোঁ, বেংকত গৈ কিনে সুধিলোঁ যে 25,000 মোৰ হোল্ড হৈছে, কি হৈছে চাই দিয়ক কাইণ্ডলি। ব্ৰাঞ্চ মেনেজাৰটো চাই দিলে, চাই ক'লে যে এইটো এটা ফৰ্ড একাউণ্টৰ পৰা আপোনাৰ পইচা সোমাইছে, যাৰ কাৰণে এইটো পইচা আপুনি কেতিয়াও ইউজ কৰিব নোৱাৰে আৰু এইটো সদায় হোল্ড হৈ থাকিব। তাৰপিছত মই ক'লোঁ যে এতিয়া কি কৰিব লাগিব। তেওঁ ক'লে যে এটা কাম কৰক, নুমলী থানাত এটা কেছ দিয়ক। তাৰপিছত মই সেইমতে নুমলী থানাত আহিছিলোঁ, কিন্তু নুমলী থানা অফিচাৰ ছাৰে উত্তম তামাং ছাৰে এই বিষয়ে কোনো ব্যৱস্থা নল'লে। তেওঁ ক'লে যে বস্তু য'ৰ পৰা তোমাক যিটো একাউণ্ট আমাৰ ইয়াৰ একাউণ্ট নহয়, বাহিৰৰ একাউণ্ট, সেই জেগালৈ পঠিওৱা। একাউণ্টটো ছাৰ মহাৰাষ্ট্ৰ বুলি ক'লে নেকি, একজেক্টলি মই পাহৰিলোঁ, অলপ দিনো হ'ল বাৰু। মই কৈছোঁ ইউ পি কিবা এটা কৈছিলে আৰু একজেক্টলি মনত নাই বাৰু। তো সেইটো একাউণ্ট এতিয়া পইচা মই তালৈকে যোৱা সম্ভৱ নহয়, আৰু মই যাই থাকিম ক'ত, বেংক বিচাৰিম ক'ত, এইবিলাক কৰা মোৰ কাৰণে, আমাৰ নিচিনা মানুহৰ কাৰণে সহজ নহয়। তাৰপিছত মই গুচি আহিলোঁ ঘৰত। গুচি আহি মই হেমেন বৰ্মনক লগ কৰিলোঁ। যিদিনা মানে সোমবাৰে, সেইটো মানে সোমবাৰে ঘটনা সেইটো, যিদিনা মই বেংক গৈছোঁ সিদিনা ঘটনা সেইটো। সোমবাৰে গৈ কিনে হেমেনৰ ঘৰত গ'লোঁ, তেতিয়া হেমেন ঘৰত নাছিলে, মাক আৰু ভনীয়েক আছিলে, ভনীয়েকজনী বিয়া হৈছিলোঁ, ইয়াতে থাকে। কথাটো মাকক ক'লোঁ, মাকে আকৌ এটা হেমেনক লগালগ ফোন কৰে। তেতিয়া সেই সময়ত মই হেমেনৰ নাম্বাৰ মোৰ লগত নাছিলেই, জাষ্ট চিনি পাওঁ, কিন্তু নম্বৰ মতে কোনো কণ্টেক্ট নাছিলে। তাৰপিছত হেমেনে ফোন লগালে, হেমেনে মোৰ লগত কথা হ'ল, তাক ক'লোঁ এনে কথা, এনেকুৱা হৈছে, তুমি কিয় কৰিলা কামটো। এতিয়া সি ক'লে বোলে এইটোতো হ'বই নোৱাৰে, মই এটা বেংকত সি ক'লে যে তাৰ বেংকত সি খবৰ ল'ব, খবৰ লৈ সি মোক জনাব। ঠিক আছে হ'ব। তাৰপিছত মই গুচি আহিলোঁ। গুচি অহাৰ পিছত আবেলি সি মোক আকৌ ফোন কৰিলে, হয় এইটো ঘটনা হৈছে, পইচাটো কৰিছোঁ মই কাম, হয়তো মই তোমাক আগতে কৈছোঁ। তাৰপিছত কৈছে কি কৰিবা, মই তাক ক'লোঁ কি কৰিবা, সি কৈছে হ'ব, মই লাহে লাহে তাকে ঘূৰাব নোৱাৰোঁ, লাহে লাহে ঘূৰাই দিম। তো তেনেকৈ সি দিম বুলি ক'লে, কিন্তু কিছুদিন পিছত মানে এসপ্তাহ পিছত মোক 5,000 টকা এটা দিছিলে বাৰু একাউণ্টত, আৰু খা খবৰ নাই। এদিন মই আকৌ তাৰ ঘৰত গ'লোঁ, যাই কিনে এখন তাৰ হাতৰ পৰা এখন মই লিখা ল'লোঁ যে পইচাটো কেতিয়া ঘূৰাই দিবা। সি 20 দিনমানৰ সময় ল'লে, 10-15 দিন 20 দিন সময় ল'লে, আছে মোৰ কাগজ দেখাই, সেইটো আপোনাৰ এভিডেঞ্চ দি দিম। সেই 20 দিনৰ সময় ল'লে, দিয়াৰ পিছতো সি কোনো ব্যৱস্থা মোক নল'লে, কিন্তু মানে পইচা মোক নিদিলে। তাৰপিছত মই তাৰ যিহেতু নুমলী থানাই মোক কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, সেইকাৰণে মোৰ আমাৰ ইয়াৰে ওচৰত মই দোকান এজন আছে, মই তেওঁৰ লগত চিনাকি হ'লোঁ, চিনাকিটো আগৰ পৰাই আছিলে। তেওঁৰ লগত মই কথা হৈ কিনে তেওঁলোক মই লিগেল নটিচ পঠালোঁ। তেনেকৈ 4-5খন মই নটিচ তেওঁৰ তাত গ'ল, তেওঁ 2খন মই নটিচ একচেপ্ট কৰিলে, বাকী 3খন তেওঁ ৰিভাৰ্ট বেক কৰিলে, ৰিচিভ নকৰিলে। একজেক্টলি মই ক'ব নোৱাৰোঁ কিয় মানুহ, কিন্তু মোৰ লগত যিটো ঘটনা ঘটিছে সেইটোতো নিশ্চয় আৰু কাৰোবাৰ লগত জড়িত আছে। এতিয়া কোনো ওলাই নাহিলে কেনেকৈ হ'ব, যেনেকৈ আজি মোৰ ঘটনাটো ঘটাৰ কাৰণে মই আপোনালোকক ক'লোঁ, এতিয়া তেনেকৈ আৰু কোনোবা হৈছে হয়তো ক'বকে চান্স পোৱা নাই, যেনেকৈ নুমলী থানাই ব্যৱস্থা নকৰিলে। নুমলী থানাই যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, তেতিয়া নিশ্চয় বেলেগ মানুহ ওলাই আহিলেহেঁতেন যে মোৰ পৰা লৈছে, এনেকুৱা কথা আৰু। হেমেন বৰ্মন মানুহজনে কি একজেক্টলি তেওঁ কি কৰে এতিয়া মই নাজানো, কাৰণ তেওঁ কিছুদিন আগতে তেওঁ বাইকৰ শ্ব'ৰুমত কাম কৰা বুলি মই শুনিছিলোঁ, দেখা নাই কেতিয়াও। আৰু তেওঁ আৰু সেইখিনি আৰু, বাকী এতিয়া কি কাম কৰে নাজানো। খবৰটো তেনেকৈ পোৱা নাই, উত্তৰ প্ৰদেশ পুলিচে বিচাৰি থকা বুলি মই শুনিছোঁ, কিন্তু এতিয়ালৈকে ক'ত আছে কি কৰিছে সেইটো মই গম নাপাওঁ। মানে হেমেন বৰ্মনে মানুহজনে প্ৰবঞ্চনাইটো হ'ল, মোৰ লগত যেতিয়া 25,000 টকা ফ্ৰড কৰিলে, নিশ্চয় বেলেগৰ লগতো কৰিছে, প্ৰবঞ্চনা বুলি ক'ব লাগিব এতিয়া, আৰু বেলেগ কোনো পোৱা নাই। পাৰে, কিন্তু সেই বিষয়ে মই অৱগত নহয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।